নমস্কাৰ, মই দুলন বৰা আৰম্ভ কৰিবলৈ লৈছো অষ্টম শ্ৰেণীৰ এটা পাঠ অসমৰ আ অলংকাৰ। অসমৰ আ অলংকাৰ পাঠটো আৰম্ভ কৰাৰ আগতে আমি অসমত বাস কৰা লোকসকলে পৰিধান কৰা বিভিন্ন আ অলংকাৰৰ কেইখনমান ফটো আৰু অসমত বাস কৰা বিভিন্ন জাতি জনজাতিৰ লোকসকলে পৰিধান কৰা কেইযোৰমান সাজ পোছাক যদি চাই লওঁ তেতিয়াহ'লে আমাৰ এই অসমীয়া আ অলংকাৰসমূহৰ বিষয়ে আলোচনা কৰিবলৈ বেছি সুবিধা হ'ব। গতিকে পাঠটোৰ মাজলৈ যোৱাৰ আগতে আমি তেনে কেইখনমান ফটো অৰ্থাৎ আ অলংকাৰৰ ফটো আৰু জনজাতীয় অসমত বাস কৰা বিভিন্ন জাতি জনজাতিৰ লোকসকলে পৰিধান কৰা কেইযোৰমান সাজ পোছাক চাই লওঁ। অসমৰ আ অলংকাৰ অতি প্ৰাচীন কালৰে পৰা মানুহে নিজকে সজাই পৰাই সুন্দৰ কৰিবলৈ অনেক যত্ন কৰি আহিছে। মানুহৰ এই সাজোন কাচোনৰ অভ্যাসৰ ফলতে নানাবিধ মনোমোহা আ অলংকাৰৰ সৃষ্টি হৈছে। হাজাৰ হাজাৰ বছৰৰ আগতে গুহাত বাস কৰা মানুহেও ৰঙীন শিল, জন্তুৰ হাড়, চৰাইৰ পাখি আদিক অলংকাৰ হিচাপে ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা যায়। অৰ্থাৎ মানুহৰ যি সাজোন কাচোনৰ নিয়ম অৰ্থাৎ মানুহে যি সাজোন কাচোন বা নিজক সুন্দৰ কৰি ৰখাৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা কেৱল আজিৰ নহয়, ই হাজাৰ হাজাৰ বছৰৰ আগৰ পৰা চলি আহিছে। হাজাৰ হাজাৰ বছৰৰ আগতে মানুহে কেনেধৰণে নিজকে আজিৰ দৰে যিবোৰ ধাতুৰ অলংকাৰ আজিৰ মানুহে পৰিধান কৰে, সেই অলংকাৰবোৰ হাজাৰ হাজাৰ বছৰৰ আগতে নাছিল যদিও মানুহে অন্য বস্তুৰে আ অলংকাৰ সাজি লৈছিল। যেনে দিছে ইয়াত ৰঙীন শিল, তাৰপাছত আছে জন্তুৰ হাড়, অৰ্থাৎ সেই সময়ৰ মানুহে জন্তু মাৰি জন্তু খাইছিল, গতিকে এই জন্তু মৰাৰ পাছত যিবোৰ হাড় শুকাই যায় সেইবোৰ অলংকাৰ হিচাপে ব্যৱহাৰ কৰিছিল। আৰু চৰাইৰ পাখি, আমি এই চৰাইৰ পাখিৰ কথাটো অলংকাৰৰ ক্ষেত্ৰত যদি আমি লক্ষ্য কৰো, আজিও বহুতো জনগোষ্ঠীৰ লোক আছে যিসকলে বা বহুতো আমাৰ অসমৰ অৰ্থাৎ অসমৰ আশে পাশে থকা বহুতো এনেকুৱা ৰাজ্য আছে য'ত চৰাই পাখিক আজিও অলংকাৰ হিচাপে ব্যৱহাৰ কৰা দেখা যায়। পাছলৈ মানৱ সভ্যতাৰ বিকাশৰ লগে লগে নানা ধাতুৰ আৱিষ্কাৰ হয় আৰু ধাতুৰ অলংকাৰৰ ব্যৱহাৰ বাঢ়িবলৈ ধৰে। অৰ্থাৎ সময়ৰ পৰিৱৰ্তনৰ লগে লগে আমি দেখিছো সকলো বস্তুৰে পৰিৱৰ্তন হৈছে,
গতিকে মানুহে পৰিধান কৰা আ অলংকাৰবিলাকৰো পৰিৱৰ্তন হোৱা আমি দেখো অলংকাৰে মানুহৰ সামাজিক মৰ্যাদা ৰুচিবোধ আৰ্থিক অৱস্থা আদিৰো পৰিচয় দিবলৈ ধৰে কি বিষয়ত অলংকাৰে কিহৰ পৰিচয় দাঙি ধৰে মানুহৰ এটা হৈছে মই ইয়াত লিখি দিছো সামাজিক মৰ্যাদা তাৰ পাছত আছে ৰুচিবোধ আৰু আৰ্থিক অৱস্থা আমি ইয়াত তিনিটা দিশ দেখিলো এটা হৈছে সামাজিক মৰ্যাদা এটা ৰুচিবোধ আৰু এটা আৰ্থিক অৱস্থা মই তলৰ ফালৰ পৰা আৰম্ভ কৰিম সামাজিক আৰ্থিক অৱস্থা অৰ্থাৎ বৰ্তমান সময়ত বা আজিৰ পৰা আমি কিছু বছৰ আগলৈকেও যদি লক্ষ্য কৰো তেতিয়া দেখিম যে আৰ্থিক অৱস্থা ভাল নোহোৱা মানুহে সোণ বা ৰূপ বা এনেকুৱা ধৰণৰ যিকোনো হীৰাই হওক এই ধাতুসমূহ কিনি পৰিধান কৰিব নোৱাৰে কাৰণ আৰ্থিক অৱস্থাৰ লগত এই কথাখিনি বিশেষভাৱে জড়িত হৈ আছে যাৰ অৰ্থ বেছি আছে সিহে তেনেকুৱা দামী বস্তু এটা কিনি তাক অলংকাৰৰ ৰূপ দি পৰিধান কৰাটো তাৰ বাবেহে সম্ভৱ বাকীসকলৰ বাবে সম্ভৱ নহয় দ্বিতীয় কথাটো হৈছে ৰুচিবোধ মানুহৰ সকলো মানুহৰে নিজৰ নিজৰ চখ থাকে কোনে কেনেধৰণে থাকি ভাল পায় সেইটো তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰে গতিকে যিসকল মানুহৰ ৰুচিবোধ আছে অৰ্থাৎ অলংকাৰ পৰিধান কৰাৰ যিসকলৰ মন থাকে তেনেকুৱা মানুহেহে অলংকাৰ পৰিধান কৰে তাৰ পাছত আহিল সামাজিক মৰ্যাদা অৰ্থাৎ সামাজিক মৰ্যাদা বুলি কওঁতে আমি ৰজা মহাৰজাৰ দিনলৈ যদি লক্ষ্য কৰো আমি দেখিম যে যিসকল ৰজা বা ৰাণী তেনেকুৱা ধৰণৰ যিসকল সম্ভ্ৰান্ত ঘৰৰ লোক তেওঁলোকে নিজৰ মৰ্যাদাটো বজাই ৰাখিবৰ কাৰণেও অলংকাৰ পৰিধান কৰা আমি দেখো কিন্তু সাধাৰণ মানুহে ঠিক সেই ধৰণে অলংকাৰ পৰিধান কৰা দেখা পোৱা নাযায় গতিকে অলংকাৰ পৰিধান কৰাৰ লগত আকৌ এই তিনিটা কথাও জড়িত হৈ থাকে ইয়াৰ পিছত আছে আমাৰ দেশতো প্ৰাচীন কালতে অলংকাৰৰ প্ৰচলন আছিল পুৰণি গ্ৰন্থ আদিত নানাবিধ অলংকাৰৰ নাম পোৱা যায় আমাৰ দেশ বুলি কওঁতে ইয়াত আমাৰ অসমৰ কথাই কোৱা হৈছে আমাৰ দেশ বুলি কওঁতে পুৰণি গ্ৰন্থ আদিত নানাবিধ অলংকাৰৰ নাম পোৱা যায় তদুপৰি খ্ৰীষ্টপূৰ্ব আনুমানিক 2300 বছৰৰ পুৰণি মহেঞ্জোদাৰোৰ সভ্যতা অৰ্থাৎ আমি সঘনাই এই দুটা সভ্যতাৰ কথা পাই থাকো এটা হৈছে মহেঞ্জোদাৰো আৰু এটা হৈছে হৰপ্পাৰ সভ্যতা যাক খনন কাৰ্যৰ ফলত উদ্ধাৰ হৈছে যি দুখন নগৰ অৰ্থাৎ বৰ্তমান সময়ৰ আধুনিক নগৰসমূহত যেনেকুৱা ধৰণৰ সা-সুবিধা আছিল সেই নগৰসমূহতো তেনেধৰণৰে সা-সুবিধা থকাৰ প্ৰমাণ পোৱা যায় 2300 বছৰ পুৰণি মহেঞ্জোদাৰো সভ্যতা আৰু খ্ৰীষ্টপূৰ্ব 1600 বছৰৰ আগৰ হৰপ্পাৰ সভ্যতাৰ সময়ৰো নানা প্ৰকাৰৰ অলংকাৰৰ নমুনা খনন কাৰ্যৰ ফলত উদ্ধাৰ হৈছে অৰ্থাৎ এইবোৰ যিহেতু মাটিৰ তলত পোত খাই গৈছিল এই খনন কাৰ্যৰ ফলতেই উদ্ধাৰ হোৱাটো সম্ভৱ আমি এটা কথা এইখিতে মনত ৰাখিব লাগিব ইয়াতে দিয়া হৈছে খ্ৰীষ্টপূৰ্ব এই খ্ৰীষ্টপূৰ্ব মানে হৈছে যীশু খ্ৰীষ্টৰ আগৰ সময়ছোৱাক আমি খ্ৰীষ্টপূৰ্ব বুলি কওঁ আৰু পিছৰ সময়খিনিক আমি খ্ৰীষ্টাব্দ বুলি কওঁ অৰ্থাৎ 2300 বছৰ মানে খ্ৰীষ্টপূৰ্ব 2300 বছৰ বুলি কওঁতে যীশু খ্ৰীষ্টৰ জন্মৰ 2300 বছৰৰ আগৰ কথা আৰু 1600 বছৰ বুলি কওঁতে যীশু খ্ৰীষ্টৰ জন্মৰ 1600 বছৰ আগৰ কথা অৰ্থাৎ মহেঞ্জোদাৰোৰ সভ্যতা আগৰ আৰু হৰপ্পাৰ সভ্যতা পিছৰ ভাৰতৰ সভ্যতা সংস্কৃতিৰ সৈতে অতি পুৰণি কালৰ পৰা অসমৰ নিবিড় সম্পৰ্ক আছিল অৰ্থাৎ ভাৰতবৰ্ষ আৰু অসম এটা সময়ত বেলেগ আছিল কিন্তু সভ্যতা সংস্কৃতিৰ লগত ভাৰতবৰ্ষ আৰু অসমৰ নিবিড় সম্পৰ্ক অতি প্ৰাচীন কালৰে পৰাই আছিল বিভিন্ন সময়ত নানা ধৰণৰ জাতি জনগোষ্ঠীৰ লোক অসমলৈ আহি বসতি স্থাপন কৰিছিল এই কথাবোৰ তোমালোকে সমাজ বিজ্ঞানত পায়েই থাকা অসমত বিভিন্ন জাতি জনজাতিৰ লোকে বাস কৰিছিল আৰু বিভিন্ন সময়ত অসমলৈ আহি এই সকল লোকে থাকিবলৈ লৈছিল আৰু তেনেধৰণেই তেওঁলোকো আমাৰ অসমৰ থলুৱা লোক হৈ পৰিছিল সেই মানুহসকল যে বাহিৰৰ পৰা আহি পেলাই অসমত থাকিবলৈ লৈছিল সেই মানুহবোৰে নিজৰ নিজৰ সংস্কৃতিবোৰ নিজৰ নিজৰ অলংকাৰ নিজৰ নিজৰ সাজপাৰ এই সকলোবোৰ বস্তু নিজৰ লগত লৈ আহিছিল কিন্তু আহি তেওঁলোকে যেতিয়া ইয়াত থাকিবলৈ লোৱাৰ লগে লগে তেওঁলোকে কি কৰিলে অসমৰ অতি পুৰণি কালৰে পৰা যিসকল লোকে বাস কৰি আছে
যিসকল লোকৰ ইয়াত ব্যৱহাৰ কৰা সা সামগ্ৰী বয় বস্তুবোৰৰ লগত তেওঁলোকৰ নিজৰ নিজৰ বস্তুবোৰৰ সংযোগ কৰিছিল এনেধৰণেই নতুন নতুন বস্তুৰ অৰ্থাৎ গঠন হৈছিল বা আৱিষ্কাৰ হৈছিল বুলি আমি ক'ব পাৰো ঠিক তেনেধৰণে সিহঁতে অনা বস্তুটো আৰু আমি অনা বস্তুটোৰ সংমিশ্ৰণত এক নতুন নতুন ধৰণৰ বস্তুৰ সৃষ্টি হৈছিল সেইটো কথা আমি ভাবিব পাৰো বা ক'ব পাৰো আ অলংকাৰৰ ক্ষেত্ৰতো সেই একেটাই আৰু সাজ পোছাকৰ ক্ষেত্ৰতো ঠিক একেটা কথাই প্ৰযোজ্য হয় এই সকল লোকৰ সংস্কৃতিৰ প্ৰভাৱ বৃহৎ অসমীয়া সংস্কৃতিত পৰিছিল কাৰণ কোনো এটা সংস্কৃতিয়েই সদায় একেটাই চলি নাথাকে একেটা গতিতে চলি নাথাকে সংস্কৃতি যি ধৰণে ভাষা এটাৰ পৰিৱৰ্তন হয় যি ধৰণে বতৰৰ পৰিৱৰ্তন হয় ঠিক তেনেধৰণেই সময়ে সময়ে সংস্কৃতিৰো পৰিৱৰ্তন হয় অৰ্থাৎ সংস্কৃতি মানে হৈছে সকলোবোৰ মানুহে কৰা ভাল কামৰ সমষ্টি আৰু ভাল কামবোৰ আমি গ্ৰহণ কৰো সি বিদেশৰ পৰা অহা হলেও যদি ভাল হয় তাক আমি নিজৰ মাজলৈ টানি আনো হয়তো তাৰ পৰা কিছু কথা সংযোগ বিয়োগ আমি কৰিব পাৰো গতিকে অসমৰ সংস্কৃতি বাৰেৰহণীয়া যেহেতু বিভিন্ন সময় বিভিন্ন ঠাইৰ পৰা অসমলৈ মানুহ আহিছিল আৰু সেই মানুহসকলে বসতি স্থাপন কৰিছিল অসমত আৰু অসমৰ মানুহৰ লগত তেওঁলোক মিলি পৰিছিল গতিকে তেওঁলোকৰ সাজসজ্জা আমাৰ অসমৰ সংস্কৃতি তেওঁলোকৰ সংস্কৃতিৰ লগত মিলি গৈছিল গতিকে সেয়েহে আমি ক'ব পাৰো অসমৰ সংস্কৃতি বাৰেৰহণীয়া সংস্কৃতি সংস্কৃতিৰ উপাদানৰ ভিতৰত সাজপাৰ আ অলংকাৰ আদিও পৰে অৰ্থাৎ সকলো সভ্যতাৰ বস্তুবোৰেই সংস্কৃতিৰ ভিতৰুৱা গতিকে সেই কাৰণে আ অলংকাৰ আৰু সাজপাৰ আ অলংকাৰ আৰু সাজপাৰ এই দুটা বস্তু আমাৰ সংস্কৃতিৰ ভিতৰুৱা কাৰণ আ অলংকাৰ আৰু সাজপাৰক বাদ দি আমাৰ সমাজৰ সংস্কৃতি কেতিয়াও গঠন হ'ব নোৱাৰে কাৰণ আমি বিহুত আমি নিৰ্দিষ্ট সাজপাৰ পৰিধান কৰো নামঘৰলৈ গ'লে আমি বিভিন্ন বেলেগ বেলেগ সাজপাৰ পৰিধান কৰো বা বিয়া আদিত বেলেগ বেলেগ সাজপাৰ পৰিধান কৰি যাওঁ কিহৰ কাৰণে সংস্কৃতিৰ কাৰণে এই সাজপাৰবোৰ সেই নিৰ্দিষ্ট বিষয়বোৰৰ কাৰণেই সৃষ্টি হৈছে বা মানুহে সাজি লৈছে বৈ লৈছে গতিকে এই সাজপাৰৰ লগত আমাৰ সংস্কৃতিৰ ওতঃপ্ৰোতভাৱে সম্পৰ্ক আছে অৰ্থাৎ সংস্কৃতিৰ ভিতৰুৱা সাজপাৰ এই আ অলংকাৰবোৰো কাৰোবাৰ মৰা কাজ এখন খাবলৈ গ'লে ৰংচঙীয়া কাপোৰ এসাজ পিন্ধি নাযায় ঠিক তেনেধৰণে বিয়া খাবলৈ গ'লে এগৰাকী মহিলা বা এগৰাকী পুৰুষে একদম কম ৰঙৰ কাপোৰ এসাজ পিন্ধি নাযায় এইবোৰ ৰং ধেমালি আৰু দুখ সুখৰ লগত জড়িত বস্তু সাজপাৰ গতিকে সেই কাৰণে সংস্কৃতিৰ ই ভিতৰুৱা অসমৰ পুৰণি আ অলংকাৰবোৰ বৰ মনোমোহা আছিল সোণ ৰূপ নানা বৰ্ণৰ মণিমুকুতা আদিৰে এই অলংকাৰসমূহ গঢ়া হৈছিল অৰ্থাৎ আমি অলংকাৰ বুলি ক'লে সততেই সোণ ৰূপৰ কথাই আহে কিন্তু বেলেগ বেলেগ ধাতুৰেও আ অলংকাৰ গঢ়ে বৰ্তমান সময়তো আ অলংকাৰ বাঁহ মৰাপাট আদিৰেও প্ৰস্তুত কৰি লোৱা দেখা যায় বৰ্তমান কালত অসমৰ পুৰণি আ অলংকাৰসমূহৰ অধিকাংশই লোপ পাইছে হয় এই লোপ পাবই কাৰণ মই এটা কথা কৈছিলো যে সংস্কৃতিৰ সলনি হয় বতৰৰ সলনি হয় সাজপাৰৰ সলনি হয় ঠিক তেনেধৰণে পুৰণি নতুন হয় আকৌ নতুন পুৰণি হয় পুৰণিয়েই পুনৰ আকৌ নতুন হৈ গঢ় লৈ উঠে অৰ্থাৎ সময়ে সময়ে প্ৰত্যেকটো বস্তুৰে সাল সলনি হৈ থাকে গতিকে ই সদায় এনেধৰণেই চলি থাকিব তথাপি আমি আমাৰ চহকী ঐতিহ্যৰ বিষয়ে জনা উচিত কাৰণ পুৰণি অসমত কেনেধৰণৰ আ অলংকাৰ আছিল সেই কথাটো আমি জানিব লাগিব আৰু এই পুৰণি বস্তুবোৰ যে একেবাৰে নোহোৱা হৈ যাব তেনে নহয় হয়তো আৰু বহু বছৰৰ পিছত সেইবোৰে আকৌ নতুন ধৰণে তাত সামান্য সাল সলনি হৈ পুনৰ তাৰ প্ৰচলন হ'ব কাৰণ অতীজৰ বিষয়ে জানিলেহে এটা জাতিয়ে বৰ্তমান আৰু ভৱিষ্যতত উন্নতিৰ মুখ দেখিব পাৰে অতীতক নাযাবা পাহৰি আমি সদায় এটা কথা মনত ৰাখিবা অতীতক খামুচ মাৰি ধৰিহে বৰ্তমানক আগবঢ়াও বৰ্তমানৰ প্ৰতি লক্ষ্য ৰাখিহে আমি ভৱিষ্যতত খোজ দিওঁ গতিকে আমাৰ লগত অতীত বৰ্তমান আৰু ভৱিষ্যত এই তিনিওটা বস্তুৰে জ্ঞান থকাটো অতি প্ৰয়োজন অৰ্থাৎ ভৱিষ্যতৰ জ্ঞানটো আমি কেনেকে ল'ম বৰ্তমানটোক দেখি আমি ভৱিষ্যতৰ বিষয়ে ধাৰণা কৰি তেনেধৰণে আগবাঢ়ি যাব লাগে এতিয়া কৰোনা কাল চলি আছে সামান্য এটা উদাহৰণ দিছো এতিয়া কৰোনা কাল চলি আছে কিন্তু আমি এই কৰোনা কালত আগৰ কৰোনাটোত কি হ'ল অতীতৰ কথাটো সেই কথাটো আমি মনত ৰাখি তেনেধৰণে আমি বৰ্তমান পৰ্যায়টোত আমি সাৱধানতা অৱলম্বন কৰিছো
কিন্তু বৰ্তমান পৰ্যায়টোত সাৱধানতা অৱলম্বন কৰি আছো যদিও ভৱিষ্যতে যাতে আৰু ভাল হওক তাৰ বাবে আমি পৰিকল্পনা কৰিছো অৰ্থাৎ আমি অতীতকো মনত ৰাখিব লাগিব অতীতৰ পৰাও শিকিছো বৰ্তমানতো আমি অতীতৰ পৰা শিকিয়ে চলি আছো আৰু ভৱিষ্যতলৈ আমি বৰ্তমানটো চাই পেলাই কেনেধৰণে আগবাঢ়িলে আমাৰ ভাল হ'ব সেই কথাটো আমি লক্ষ্য কৰিছো এই গোটেই বস্তুবোৰ সংস্কৃতিৰ প্ৰায় একে ধৰণেই এই কথাটোৰ ধৰণৰেই আগবাঢ়ে অৰ্থাৎ অতীতকো আমাক লাগিব বৰ্তমানটোতো চলিয়ে আছে আৰু ভৱিষ্যতৰ কথা আমি চিন্তা কৰিব লাগিব আমাৰ অসমত পুৰণি কালতনো কি কি অলংকাৰ আছিল প্ৰচলিত আছিল সেই বিষয়ে জানিবলৈ হলে আমি কিছুমান মাধ্যমৰ সহায় ল'বলগীয়া হয় অৰ্থাৎ মাধ্যম নহলে আমি অতীতৰ বিষয়ে কেনেকে জানিম আমাক জানিবৰ কাৰণে মাধ্যমৰ অতি প্ৰয়োজন সেই মাধ্যমবোৰ কি কি মই মাধ্যমবোৰ বৰ্ডত লিখিছো প্ৰথম মাধ্যমটো হৈছে পুৰণি অসমৰ স্থাপত্য ভাস্কৰ্য পুৰণি অসমৰ স্থাপত্য ভাস্কৰ্য মই আৰু স্থাপত্য কি ভাস্কৰ্য কি সেইবোৰ বুজাবলৈ নাযাওঁ তোমালোকে যেহেতু অষ্টম শ্ৰেণী পালাহি স্থাপত্য কি আৰু ভাস্কৰ্য কি সেইবোৰৰ বিষয়ে তোমালোকে নিশ্চয় গম পাইছাই শিলত খোদিত কৰি থোৱা থাকে ভাস্কৰ্যবোৰ আৰু স্থাপত্যৰ উদাহৰণ বুলি ক'লে আমি তাজমহলৰ কথাই ক'ব পাৰো এই স্থাপত্য ভাস্কৰ্যবোৰত আমি পুৰণি অসমৰ অলংকাৰ সমূহৰ বিষয়ে পাব পাৰো অলংকাৰ সমূহৰ বিষয়ে জানিব পাৰো স্থাপত্য ভাস্কৰ্যসমূহৰ পৰা দ্বিতীয়তে আছে বিভিন্ন ৰজাৰ সময়ৰ দান পত্ৰসমূহ বিভিন্ন ৰজাৰ সময়ৰ দান পত্ৰসমূহ তোমালোকে হয়তো নিশ্চয় সমাজ বিজ্ঞানৰ কিতাপত পঢ়িছাই এই ৰজাসমূহে দান বৰঙণি আগবঢ়োৱাৰ কথা আৰু যেতিয়া ৰজাসকলে দান বৰঙণি আগবঢ়ায় তেওঁলোকে দান বৰঙণি আগবঢ়োৱাৰ পিছত সেইবোৰৰ পত্ৰত লিখি ৰাখে যে কাক কি দান বৰঙণি দিয়া হৈছে এই দান বৰঙণি সমূহৰ ভিতৰত আকৌ অলংকাৰ মণিমুক্তা হাতী ঘোঁৰা সকলোবোৰ হ'ব পাৰে গতিকে যিবোৰ দান দিয়ে সেইবোৰ লিখি ৰাখে গতিকে তাৰ মাজত মণিমুকুতা অলংকাৰ আদিও থাকে গতিকে সেই পুৰণি ৰজাৰ সময়ৰ দান পত্ৰসমূহৰ পৰা আমি অলংকাৰ সমূহৰ বিষয়ে জানিব পাৰো ইয়াৰ পিছত আহিল সাঁচি পাতৰ এইটো 2 নম্বৰটো মই লিখিলো যিহেতু বৰ্ডখন সৰু মই মচিম আকৌ পুনৰ লিখিম 3 নম্বৰটো হৈছে সাঁচি পাতৰ সচিত্ৰ পুথি বুলি কওঁতে নিশ্চয় বুজি পাইছা চাগে যে যিবোৰ সাঁচি পাতৰ পুথিত ছবি অঁকা থাকে সেইবোৰ হৈছে সাঁচি পাতৰ সচিত্ৰ পুথি এই সচিত্ৰ পুথিসমূহত যিসমূহ মানুহ অঁকা থাকে মই মানুহ বুলিয়ে কৈছো সি ভগৱানো হ'ব পাৰে তেওঁলোকে পিন্ধা অলংকাৰবোৰ আমি তাত দেখিবলৈ পাওঁ তাৰ পাছত 4 নম্বৰত হ'ব প্ৰাচীন কাহিনী মৌখিক বা লোকসাহিত্য আদি সাঁচিপাতৰ সচিত্ৰ পুথিৰ কথা মই কলো এটা হলো প্ৰাচীন কাহিনী মৌখিক বা লোকসাহিত্য আদি আচলতে এই গোটেইখিনিয়ে লোকসাহিত্য মানুহৰ মুখে মুখে প্ৰচলিত হৈ অহা যি সাহিত্য সেই লোকসাহিত্য এই প্ৰাচীন কাহিনী লোকসাহিত্য আদিত এটা মই সাধাৰণ উদাহৰণ দিওঁ এই যিটো সৰবজান নামৰ লক্ষ্মীনাথ বেজবৰুৱাৰ যিটো সাধু সেই সাধুটোত হাদৈ কুঁৱৰীয়ে এডাল হাৰ লুকুৱাই থোৱাৰ কথা আছে ঠিক তেনেধৰণে আৰু অন্য সাধুসমূহতো তোমালোকে দেখিবা যে কোনোবা মন্ত্ৰীয়ে এসোপামান মণিমুকুতা পালে বা ৰজাই দান হিচাপে কেইডালমান বেলেগ বেলেগ ধৰণৰ হাৰ দিলে আঙঠি দিলে এনেকুৱা ধৰণৰ সাধু কিছুমান তোমালোকে পাবা গতিকে সেইবিলাকৰ পৰাও আমি পুৰণি অসমৰ অলংকাৰৰ বিষয়ে জানিব পাৰো ইয়াৰ পিছত আহিলে বিভিন্ন সময়ৰ অসমীয়া লিখিত সাহিত্য
বিভিন্ন সময়ৰ অসমীয়া লিখিত সাহিত্য উঙ নম্বৰটো হৈছে বিভিন্ন সময়ৰ অসমীয়া লিখিত সাহিত্য তাৰ পাছত আছে প্ৰথম ছ বিদেশী ভ্ৰমণকাৰীৰ বৰ্ণনা আমি এইকেইটাই পালো আমি কেইটা মুঠ 6টা পালো আমি কাৰণ বিভিন্ন সময়ৰ অসমীয়া লিখিত সাহিত্য বুলি কওঁতে আমি মূলত যদিও আমি একেবাৰে চৰ্যাপদৰ পৰাই ধৰো তথাপি মই লিখিত সাহিত্য বুলি কওঁতে সম্পূৰ্ণৰূপে আমাৰ অসমীয়া লিখিত সাহিত্যখিনিৰ কথাৰ পৰাই আৰম্ভ কৰো যে চতুৰ্দশ শতিকাত হেম সৰস্বতীয়ে ৰচনা কৰা প্ৰহ্লাদ চৰিতখনেই সম্পূৰ্ণৰূপে অৰ্থাৎ নিজাববীয়াকৈ আমাৰ অসমীয়াৰ লিখিত সাহিত্যৰ নিদৰ্শন বুলি আমি ক'ব পাৰো সম্পূৰ্ণৰূপে অসমীয়াৰ দেই কোনেও তাক আৰু নিজৰ বুলি ক'ব নোৱাৰে তেনেকুৱা ধৰণৰ অসমীয়াৰ প্ৰহ্লাদ চৰিতখন গতিকে সেই সময়ৰ পৰা ধৰি লিখিত সাহিত্যত বিভিন্ন ধৰণৰ অলংকাৰৰ কথা আমি পাওঁ তাৰ পাছত হ'ল বিদেশী ভ্ৰমণকাৰীৰ বৰ্ণনা সময়ে সময়ে ভাৰতবৰ্ষত বিভিন্ন সময়ত বিভিন্নজন বিদেশী পৰ্যটকে অসমখন ঘূৰিবলৈ আহিছিল তাৰ ভিতৰত আমি হিউৱেন চাঙৰ কথাটোৱেই বিশেষভাৱে উল্লেখযোগ্য বুলি ভাবো কাৰণ ভাস্কৰ বৰ্মাৰ দিনতে হিউৱেন চাং আমাৰ অসমলৈ আহিছিল আৰু সেই সময়ত ভাৰতবৰ্ষৰ হৰ্ষবৰ্ধন ৰজা আছিল গতিকে তাৰ লগতে আৰু এটা কথা আমি ক'ব পাৰো যে অসমত ৰামকুমাৰ বিদ্যাৰত্ন আদি বেলেগ লোকসকলে অসম ভ্ৰমণলৈ আহিছিল আৰু সেই গ্ৰন্থসমূহত অসমীয়া অলংকাৰ সাজপাৰ বা অসমৰ জলবায়ুৰ পৰা আৰম্ভ কৰি অসমৰ প্ৰাকৃতিক অৱস্থাৰলৈকে সকলোবোৰ কথাই তেওঁলোকে লিপিবদ্ধ কৰিছিল গতিকে এইবোৰৰ পৰা আমি আমাৰ অসমৰ পুৰণি অলংকাৰৰ বিষয়ে জানিব পাৰো এতিয়া আহো পুৰণি অসমৰ বিভিন্ন মঠ মন্দিৰবোৰৰ নামবোৰ কিতাপত পাবাই মই সেইকাৰণে পঢ়িয়ে গৈছো অট্টালিকা মূৰ্তি আদিত নানা প্ৰকাৰৰ অলংকাৰ খোদিত কৰা আছে উদাহৰণস্বৰূপে গড়গাঁৱৰ কাৰেংঘৰ কৈ যাওঁতে মন কৰিবা গড়গাঁৱৰ কাৰেংঘৰ ৰংপুৰৰ ৰংঘৰ তলাতল ঘৰ জয়সাগৰৰ জয়দৌল আদিত কটা ভাস্কৰ্যৰ গাত থকা অলংকাৰ আদি উল্লেখযোগ্য এই কথাখিনি কওঁতেই তোমালোকে ভাস্কৰ্য কাক কয় নিশ্চয় ধৰিব পাৰিছা কামৰূপৰ কামাখ্যা উগ্ৰতাৰা ভুৱনেশ্বৰী হাজোৰ হয়গ্ৰীৱ মাধৱ আদি মন্দিৰৰ বিগ্ৰহত বিভিন্ন অলংকাৰ দেখিবলৈ পোৱা যায় তোমালোকে এইবোৰ নিজৰ ঘৰৰ প্ৰায় ওচৰা-ওচৰিকৈ আছে গুৱাহাটীৰ খিনিৰ কাৰণেতো বেছিয়ে সুবিধা বহুকেইটা মন্দিৰ ওচৰতে আছে হাজোলৈ যাবলৈকো অসুবিধা নাই শিৱসাগৰৰ ফালৰ সকলেও শিৱসাগৰৰ সেই মন্দিৰবোৰত যাব পাৰে আৰু নিজৰ ঠাইত যিবোৰ মঠ মন্দিৰ আছে পুৰণি সেইবোৰত গলেই দেখিবলৈ পাবা তাত খোদিত কৰা শিলৰ মূৰ্তিবোৰত বিভিন্ন অলংকাৰৰ তোমালোকে চিত্ৰ দেখিবলৈ পাবা অতীজতে অসমত শাসন কৰা পাল শালস্তম্ভ বৰ্মন আদি ৰজাসকলৰ দানপত্ৰতো অলংকাৰৰ কথা পোৱা যায় আমি আগতে কৈ আহিছো বিভিন্ন ৰজাৰ সময়ৰ দানপত্ৰ বুলি সপ্তম শতিকাৰ কামৰূপৰ ৰজা ভাস্কৰ বৰ্মাই হৰ্ষবৰ্ধনলৈ দিয়া উপহাৰৰ ভিতৰত নানাবিধ মণিমুক্তা থকাৰ কথাও পোৱা যায় মই কৈছিলো ভাস্কৰ বৰ্মা আৰু হৰ্ষবৰ্ধন সমসাময়িক সময়ৰ গতিকে সেইকাৰণে ভাস্কৰ বৰ্মাই হৰ্ষবৰ্ধনলৈ যি উপহাৰ দিছিল তাত মণিমুক্তা আদি দিয়া বুলি আমি প্ৰমাণ পাওঁ পুৰণি অসমৰ সাঁচিপাত্ৰৰ সচিত্ৰ পুথিসমূহৰ পৰাও অতীতৰ নানা প্ৰকাৰৰ অলংকাৰৰ সম্ভেদ পাব পাৰি সাঁচিপাতৰ সচিত্ৰ পুথিৰ কথা মই কৈছিলো য'ত চিত্ৰ অঁকা থাকে সেই পইণ্টটো আছিল গতিকে তোমালোকে যদি মন কৰিছা গমেই পাইছা সেইবোৰৰ ভিতৰত আছে হস্তি বিদ্যাৰ নব তাৰ পাছত আছে চিত্ৰ ভাগৱত এইবোৰত চিত্ৰ অঁকা থাকে দেই এই হস্তি বিদ্যাৰ নব কিতাপখন
হাতীৰ বিভিন্ন ৰূপ হাতীৰ বৰ্ণনা আদিৰে ৰচিত এইখন এখন আমি এইখন পুথিক ব্যৱহাৰিক সাহিত্যৰ ভিতৰত ধৰো হস্তি বিদ্যাৰ নব চিত্ৰ ভাগৱত আদি এনে পুথিৰ উদাহৰণ চিত্ৰ ভাগৱতত কৃষ্ণ গন্ধৰ্ব আদিৰ চিত্ৰত বিবিধ অলংকাৰ দেখিবলৈ পোৱা যায় আমি এনেও জানো অলংকাৰেৰে ভূষিত হৈ থাকে আমাৰ কৃষ্ণ বা যিকোনো এনেকুৱা আমি যিবোৰ মাইথলজিক্যাল ক্যাৰেক্টাৰ অৰ্থাৎ ভগৱানৰ চৰিত্ৰ পাওঁ সকলোবোৰ চৰিত্ৰই কি পিন্ধে অলংকাৰ পৰিধান কৰা আমি দেখিবলৈ পাওঁ অসমীয়া ফকৰা যোজনা লোকগীত আখ্যান আৰু সাধু কথাবোৰতো নানাবিধ অলংকাৰৰ নাম পোৱা যায় মই কৈছিলোৱেই এই লোকসাহিত্যৰ কথা কওঁতে সাধু কথাত এনেকে অলংকাৰৰ কথা পোৱা যায় গতিকে ইয়াৰ উপৰি ফকৰা যোজনা লোকগীত এইবোৰতো অলংকাৰৰ কথা আমি পাওঁ অসমৰ পুৰণি গ্ৰন্থসমূহতো নানা প্ৰকাৰৰ অলংকাৰৰ নাম পোৱা যায় কালিকা পুৰাণ যোগিনী তন্ত্ৰ আদি শাস্ত্ৰত 30 বিধমান অলংকাৰৰ নাম আছে আমি দুখন গ্ৰন্থৰ নাম পালো কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰৰ কথা আমি ইয়াত পালো এই দুখন হৈছে আমাৰ অসমত ৰচিত হোৱা মানে অসমতে ৰচনা হোৱা দুখন সংস্কৃত গ্ৰন্থ এইবোৰ শাস্ত্ৰ বৰ্তমান সময়ৰ পৰা 800 বছৰমান পূৰ্বে ৰচনা কৰা হৈছিল অৰ্থাৎ প্ৰায় ত্ৰয়োদশ শতিকা মানত দ্বাদশ ত্ৰয়োদশ শতিকা মানত ৰচনা হোৱা এইবোৰ চতুৰ্দশ শতিকাৰ অসমীয়া কবি মাধৱ কন্দলীৰ ৰচনাৰ মাজতো বিবিধ অলংকাৰৰ নাম আছে এইবোৰৰ ভিতৰত অৰ্থাৎ মাধৱ কন্দলীয়ে দুখন পুথি ৰচনা কৰিছিল ইয়াৰ ভিতৰত প্ৰধান হৈছে ৰামায়ণখনে তেওঁৰ দেৱজিৎ নামৰ আৰু এখন পুথি আছে যদিও কোনো পণ্ডিতে সেইখন তেওঁৰ নহয় বুলি ক'ব খোজে এই আমি যি ৰামায়ণত তেওঁৰ ৰচনাত মাধৱ কন্দলীৰ ৰচনাত কি পাওঁ ঘাঘৰি কেউৰা কুণ্ডল মুকুট ৰত্নগুলি এইবোৰ আছে কাৰণে মই লিখি দিছো প্ৰশ্ন আছে কাৰণে ৰত্নগুলি এইবোৰ অলংকাৰৰ নাম আমি পাওঁ মাধৱ কন্দলীৰ ৰচনাত মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচনাসমূহৰ মাজত নানাবিধ অলংকাৰৰ নাম পোৱা যায় সেইবোৰ হৈছে শুনি যাবা পেচনদাৰ সাতসৰীহাৰ গজমুক্তা গুলিয়া মকৰ কুণ্ডল জেঠী উজন্তি আদি এইবোৰ আমি শংকৰদেৱৰ মাধৱদেৱৰ ৰচনাত পাওঁ মহাপুৰুষ মাধৱদেৱে অৰ্জুন ভঞ্জন নাটকত মাক যশোদাই কৃষ্ণক মৰম কৰি এনেদৰে কৈছে অৰ্জুন ভঞ্জন নাটকখন যদি তোমালোকে পঢ়া তেতিয়াহলে দেখিবা তাত কি কৈছে তেওঁ কৈছে হে বাপু তুহু হামাৰি মাথাৰ মুকুট শিৰৰ ভূষণ গলাৰ সাতসৰী কৰ্ণৰ কুণ্ডল কৰৰ কংকন অৰ্থাৎ কি কৈছে মাথাক মুকুট মূৰৰ মুকুট শিৰৰ ভূষণ শিৰ অৰ্থাৎ মূৰত পিন্ধা অলংকাৰৰ কথা কৈছে গলাৰ সাতসৰী ডিঙিত পিন্ধা সাতসৰী কৰ্ণৰ কুণ্ডল কাণৰ কুণ্ডল আৰু কৰৰ হাতৰ কংকন বুলি কৈছে গতিকে এনে বচনৰ পৰা আমি পুৰণি অসমত প্ৰচলিত অলংকাৰ সম্পৰ্কে সম্ভেদ পাব পাৰো এই শংকৰদেৱ মাধৱদেৱৰ যিবোৰ ৰচনা মই এইমাত্ৰ কলো এইখিনিৰ উপৰিও আৰু বেলেগ বেলেগ ৰচনাবোৰ যদি আমি চাবলৈ যাওঁ সেইবোৰতো বেলেগ বেলেগ বিবিধ অলংকাৰৰ নাম আমি পাম আৰু কিছুমান অলংকাৰৰ নাম আমি প্ৰায়বিলাকতে দেখিবলৈ পাওঁ যিবোৰ হয়তো সঘনে প্ৰয়োগ হৈছিল কাৰণে সেইবোৰ অলংকাৰৰ নাম সঘনে ব্যৱহাৰ হৈছে বিদেশী ভ্ৰমণকাৰী আৰু লেখকসকলৰ ৰচনাৰ পৰা আমি পুৰণি অসমত প্ৰচলিত অলংকাৰবোৰৰ বিষয়ে বিভিন্ন কথা জানিব পাৰো খ্ৰীষ্টীয় 7ম শতিকাত অসমলৈ অহা চীনা পৰিব্ৰাজক হিউৱেন চাঙে ৰচনা কৰা CUকি হিউৱেন চাঙৰ ৰচনা কিতাপখনৰ নাম কি হিউৱেন চাঙে যিখন ৰচনা কৰিছিল হিউৱেন চাং তেওঁ ৰচনা কৰিছিল CUকি এইখনত
অসমৰ স্থানীয় শিল্পীয়ে অসমতে সোণ ৰূপৰ অলংকাৰ তৈয়াৰ কৰি তাত বহুমূলীয়া বাখৰ খটোৱাৰ কথা আমি পাওঁ। ইয়াৰ উপৰি তবাকত ই নাচিৰি আৰু ফাটিয়া ই ইব্ৰিয়া গ্ৰন্থ দুখনৰ নাম কি কি? তবাকত ই নাচিৰি আৰু এখন আছে ফাটিয়া ই ইব্ৰিয়া। তবাকত ই নাচিৰি আৰু ফাটিয়া ই ইব্ৰিয়া নামৰ গ্ৰন্থ দুখনত আহোম ৰজাসকলৰ দিনত সোণোৱালে কিদৰে নদীৰ বালিৰ পৰা সোণ আহৰণ কৰি পগা এটাক তৈয়াৰ কৰিছিল এই বিষয়ে আমি বহলাই বৰ্ণনা পাওঁ আহোম ৰজাসকলৰ দিনত। আৰু সোৱণশিৰি নদীৰ পৰা সোণ আহৰণ কৰা যিটো জাতি তেওঁলোকক সোণোৱাল কছাৰী আৰু যিসকলে ৰূপ বিচাৰ খোচাৰ কৰিছিল তেওঁলোকক ঠেঙাল কছাৰী বুলি কোৱা হয়। আৰু যিসকল লোক আমাৰ অসমত বৰ্তমানেও আছে। আহোম ৰজাসকলৰ দিনত অসমৰ আ অলংকাৰ শিল্পই অধিক প্ৰাণ পাই উঠিছিল। আহোম ৰজাসকলৰ দিনত কেৱল অসমৰ আ অলংকাৰেই নহয়, মঠ মন্দিৰৰ পৰা আৰম্ভ কৰি বিভিন্ন শিক্ষা সংস্কৃতিয়ে সেই সময়ত বিশেষভাৱে বিকাশ লাভ কৰিছিল। অসমত দলং আদিৰ নিৰ্মাণ হৈছিল আৰু বহুকেইজন আহোম ৰজা সাহিত্য সংস্কৃতি এইবোৰৰ প্ৰতি বিশেষভাৱে আগ্ৰহী আছিল। এখন বুৰঞ্জীত আহোম ৰজা ৰুদ্ৰসিংহই কছাৰী ৰজালৈ মিত্ৰতাৰ হাত আগবঢ়াই উপহাৰ হিচাপে দিয়া অলংকাৰবোৰৰ নাম এনেধৰণে পোৱা যায়। মই বৰ্ডত সেইখিনি নাই লিখা, কৈ গৈছো শুনি যোৱা। বাখৰাম শিৰস্ত্ৰাণ, বাখৰ খটোৱা দুগদুগীৰ সৈতে কণ্ঠমালা অৰ্থাৎ ডিঙিত পিন্ধা, বাজৰা, সোণৰ কাণ খহা, সোণৰ আঙুঠি, সোণৰ চাৰিপতীয়া ডলা, ডিঙিৰ চেওমণি, নাওধৰীয়া সোণৰ খাৰু, বাখৰাম থুৰীয়া আদি এইবোৰ অলংকাৰৰ নাম আমি পাওঁ আহোম ৰজাসকলৰ দিনৰ দেই। এইবোৰ অসমীয়া অলংকাৰবোৰক আকৌ বেলেগ বেলেগ ভাগত ভাগ কৰা হয়। সেইবোৰ হৈছে উকা, বাখৰুৱা, মীনা কৰা, হীৰা খটোৱা আদি। সোণ ৰূপ আদিত কেৱল জাংফাই ব্যৱহাৰ কৰিলে উকা বুলি কয়। বাখৰ দি তাৰ দাঁতিয়ে দাঁতিয়ে সোণৰ কাম কৰিলে বাখৰুৱা বুলি কয়। নামবিলাক মন কৰিবাচোন ভালদৰে, সাজোন প্ৰক্ৰিয়াটোৰ লগত নামবিলাকৰ মিল আছে। অতীজতে তিব্বত, ভূটান, ব্ৰহ্মদেশ আদিৰ পৰা জাংফাই, প্ৰবাল, বাখৰ আদি অসমলৈ আহিছিল। অৰ্থাৎ এইবোৰ দেশ অসমখনৰ প্ৰায় ওচৰতে, একেবাৰে গাতে লাগি আছে আৰু তাৰ পৰা বেহা বেপাৰবোৰ হৈছিল। সেইকাৰণে এই বস্তুবোৰ সেই ঠাইৰ পৰা আমাৰ অসমলৈ আহিছিল। অসমৰ সোৱণশিৰি নদীৰ বালিত পোৱা হৈছিল সোণৰ চেকুৰা। কেৱল সোণৰে নহয়, হাতীৰ দাঁত, অসমত প্ৰচুৰ পৰিমাণে হাতী পোৱা যায় নহয়, সেই হাতীৰ দাঁত, বাঘৰ নখ, গাহৰিৰ দাঁত, আনকি সাপৰ ৰাজহাৰ, কাউৰীমণি আদি ব্যৱহাৰ কৰিও পুৰণি অসমত অলংকাৰ গঢ়া হৈছিল। চোৱাচোন কিমান বিচিত্ৰ এই অলংকাৰ গঢ়াৰ পদ্ধতিটো। কিমান এনেকুৱা ধৰণৰ বস্তু লোৱা হয় যিবোৰৰ কথা আমি ভাবিবও হয়তো সততে নোৱাৰো। অসমৰ বিভিন্ন জনজাতিৰ মাজতো অতীজৰে পৰা নানা ধৰণৰ অলংকাৰ ব্যৱহাৰ হৈ আহিছে। মই এই আলোচনাটোৰ প্ৰথম অংশতেই তোমালোকৰ জনজাতীয় লোকসকলে পৰিধান কৰা কেইপদমান অলংকাৰ আৰু কেইযোৰমান সাজপাৰৰ ফটো কিছুমান দিছো, নিশ্চয় তোমালোকে সেইখিনি দেখিছা। সোণ, ৰূপ, বেত, কাঠ, কৰি আদিৰ পৰা বিবিধ জনজাতিয়ে আ অলংকাৰ তৈয়াৰ কৰি পিন্ধে। আৰু এইবোৰ যে তেতিয়াই আছিল তেনেকুৱা নহয়, এই আজিও পিন্ধে। আৰু মই এটা কথা কৈছিলো নহয়, জনজাতীয় লোকসকলৰ লগত আমাৰ যিসকল লোক আছে তেওঁলোকৰ একত্ৰিত সংমিশ্ৰণত কিছুমান বেলেগ বেলেগ বস্তু গঢ় লৈ উঠে। গতিকে আ অলংকাৰো তেনেধৰণে গঢ় লৈ উঠিছে। হয়তো অসমীয়া অলংকাৰৰ লগত জনজাতীয় আ অলংকাৰৰ লগ লগাই কিছুমান নতুন ধৰণৰ অলংকাৰ তৈয়াৰ কৰি লৈছে। যেনেকৈ সাজপাৰ বিলাকত আজিকালি অসমীয়া লোকসকলে পৰিধান কৰা এখন চাদৰ মাৰিলে আৰু জনজাতীয় লোকসকলে পিন্ধা এখন মেখেলা, বিশেষকৈ এইবোৰ যিবোৰৰ কম্বিনেশ্যন বুলিয়ে কৈছো আৰু ইংৰাজীতে, এই দিশবোৰ যদি চাবলৈ যোৱা যায় বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত বেছিকৈ দেখিবলৈ পোৱা যায়। যিহেতু পুৰুষসকলৰ প্ৰায় সকলো দেশৰে সাজপাৰ একেই ধৰণৰে পিন্ধে। বিশেষ বিশেষ অনুষ্ঠান প্ৰতিষ্ঠান আদিতহে পুৰুষসকলে নিজা সাজপাৰ পিন্ধা দেখা যায়। প্ৰায় সকলো সময়তে লং পেণ্ট চাৰ্ট পিন্ধাই দেখা যায়। গতিকে মহিলাসকলৰ ক্ষেত্ৰত কিন্তু সেইটো নহয়। মহিলাসকলক লক্ষ্য কৰিলে তোমালোকে এই সাজপাৰ,
এই সংমিশ্ৰণ আদি ভালদৰে বুজিব পাৰিবা যি হওক অসমত পৰম্পৰাগতভাৱে প্ৰচলিত হৈ থকা নানাবিধ অলংকাৰক আমি এখন তালিকাৰে তৈয়াৰ কৰি তাত অন্তৰ্ভুক্ত কৰিব পাৰো মই পাঠটোৰ কথাখিনি পঢ়ি আছো গতিকে যেনেধৰণে কৈ আছো সেইকাৰণে দেহৰ বিভিন্ন অংগৰ শোভা বঢ়াবৰ বাবে ব্যৱহাৰ কৰা বিবিধ নামৰ আৰু বিবিধ প্ৰকাৰৰ এই অলংকাৰবোৰ আমাৰ গৌৰৱৰ চিন মই এই কথাখিনি অকমান লিখি তোমালোকক দেখুৱাই দিছো বেছি সুবিধা হ'ব ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈছে তথাপি পাঠটো ভালদৰে বুজিবৰ বাবে এই কথাখিনি কোৱা অতি প্ৰয়োজন ইয়াত অলংকাৰবোৰক বিভিন্ন ধৰণে ভাগ কৰিছে মই সকলোবোৰ অলংকাৰৰ বিষয়ে লিখিব নোৱাৰি কিন্তু মই ভাগকেইটাৰ বিষয়ে লিখি দিব পাৰো আমাৰ শৰীৰটো যিমান একেবাৰে মূৰৰ পৰা ভৰিলৈকে আছে আৰু মূৰৰ পৰা ভৰিলৈকে পৰিধান কৰা আ অলংকাৰো আছে এটা সব মূৰৰ এনেকৈ ভাগ কৰিছে ইয়াত মূৰৰ অলংকাৰ একে মূৰৰ পৰা আৰম্ভ কৰা হৈছে মূৰৰ অলংকাৰ তাৰ পাছত আহিল ডিঙিৰ অলংকাৰ তাৰ পাছত আহিল কাণৰ তাৰ পাছত আহিল নাকৰ হাতৰ আঙুলিৰ হাতৰো বেলেগ হাতৰ আঙুলিৰো বেলেগ দেই হাতৰ আঙুলিৰ কঁকালৰ হাতৰো বেলেগ ইয়াত ভৰিত পৰিধান কৰা অলংকাৰবোৰৰ কথা ইয়াত দিয়া নাই কিতাপখনত ইয়াত মূৰৰ অলংকাৰৰ ভিতৰত কিতাপখনত দি থোৱা আছে শিৰৰ শিৰপতা কপালৰ কপালি খোপাত সোণৰ ৰূপৰ ফুল ইয়াৰ লগতে আৰু অলংকাৰ নহলেও অৰ্থাৎ কপৌ ফুল ভাটৌ ফুল আদিও পৰিধান কৰা দেখা যায় তাৰ লগতে আজিকালি বহুতে কিনি অনা ফুলো মাৰে ডিঙিৰ অলংকাৰৰ ভিতৰত দিয়া আছে জোনবিৰি ঢোলবিৰি ধৰিয়া বিৰি শিলিখা বিৰি পাৰস্কুৱা বিৰি লতা বাখৰুৱা বিৰি মাদলি মগৰ গেজেৰা বেনা দুগদুগী সাতখৰি থোপামণি চিপাতমণি গলপতা শিলিখামণি পতিমণি সোণ পোৱালমণি লতামণি এই অলংকাৰবোৰৰ কিন্তু সকলোবোৰ মোক সুধিলেও ময়ো কৈ দিব নোৱাৰিম মই সকলোবোৰ অলংকাৰ দেখা নাই আৰু নাজানো কোনবোৰ অলংকাৰ কেনেকুৱা কিন্তু ইয়াৰে কিছুমান দেখিছো দেখাবোৰৰ বিষয়ে জানো আৰু দুই এপদ সেইকাৰণে মই ভিডিঅ'টোৰ আৰম্ভণিতে দিছো তোমালোকক কাণৰ আছে কেৰু নেজেপতা থুৰিয়া বাখৰুৱা থুৰিয়া বৰদিয়া থুৰিয়া বৰৈ দিয়া থুৰিয়া জাংফাই থুৰিয়াটো কিছুমান গানত উল্লেখ আছে দেই কাণফুল কৰ্ণবালা লং কেৰু নাকৰ অলংকাৰৰ ভিতৰত দিছে নাকফুল তোমালোক বহুতে ছোৱালীসকলে পৰিধান কৰায় হাতৰ অলংকাৰত বাহুত বাজু অৰ্থাৎ বাহুত বাজু বুলি কওঁতে সাধাৰণতে বৰ্তমান সময়ত বাহুত বাজু নিপিন্ধে কিন্তু তোমালোকে ভাওনা আদিত দেখিবলৈ পাবা বাহুত বাজু পিন্ধা মুঠিখাৰু গামখাৰু আৰু মুঠিখাৰু দুইটা বেলেগ বেলেগ গামখাৰুপাত বেছি বহল মুঠিখাৰুপাত অকমান সৰু তাতকে হচৰুৱা খাৰু মগৰমূৰীয়া খাৰু গোটা খাৰু মিনাকৰা খাৰু উকা খাৰু মিনাকৰা কাকৈ আছে এফালে হাতৰ আঙুলিৰ আঙঠি চিৰিপতা হেনপতা জেঠিনেজিয়া পাৰচকুৱা মোৰানেজিয়া এইবোৰ পাৰচকুৱা মোৰানেজিয়া এইবোৰ যে এই চৰাইবোৰৰ সাঁচৰে হ'ব সেইকাৰণে চৰাইবোৰৰ নামৰ সৈতে এইবোৰ অলংকাৰবোৰৰ নাম হৈছে পাৰচকুৱা মোৰানেজিয়া এইবোৰ পদুমকলি বাবৰি বচা হীৰা খটুৱা উকা আৰু বাখৰাম কঁকালত দিছে চন্দ্ৰহাৰ কৰধ্বনি কঁকালি আদি কঁকালি বৰ্তমান সময়তো অসমৰ লগতে বেলেগ বেলেগ দেশত অৰ্থাৎ অসমৰ লগতে ভাৰতবৰ্ষৰ বেলেগ বেলেগ দেশ নহয় ৰাজ্যৰ লোকসকলেও কঁকালিডাল পৰিধান কৰা দেখা যায় অন্তত বিয়া সবাহ আদিত পুৰণি অসমৰ পুৰুষেও কাণ ডিঙি বাহু আৰু হাতৰ আঙুলিত কৰিয়া সুবৰ্ণহাৰ বাজু আদিত নানা অলংকাৰ ব্যৱহাৰ কৰিছিল আৰু এইটো কেৱল পুৰণি অসম বুলিয়েই নহয় আধুনিক অসমতো তোমালোকে যদি লক্ষ্য কৰা পুৰুষসকলে অলংকাৰ পৰিধান কৰা নিশ্চয় দেখিবা আৰু এই বৰ্তমান সময়ত সেইটো ক'বলৈ বেয়া লাগে শুনিবলৈ বেয়া লাগে যদিও আজিকালি একোজন পুৰুষ এনেকুৱাও দেখিবলৈ পোৱা যায় যে নতুনকৈ বিয়া কৰা অনা কন্যাজনীতকৈ কোনো গুণে কম অলংকাৰ পৰিধান নকৰে আচলতে পাৰিলে তেনেকুৱা নকৰাটো ভাল পুৰুষ আৰু মহিলাৰ পাৰ্থক্যটো থাকিলে ভাল কিছুমান পুৰণি অলংকাৰৰ নাম নানা প্ৰাণী বা বস্তুৰ আকৃতি অনুসৰি গঢ়া বাবে তেনে নামেৰেই নামাকৰণ কৰা হৈছে উদাহৰণস্বৰূপে এইটো তোমালোকে জানাই সকলোৱে ঢোলৰ আকৃতিৰ বাবে ঢোলবেৰী শিলিখাৰ আকৃতিৰে শিলিখামণি
কাচি জোনৰ আকৃতিৰে জোনবিৰি, পাৰ চৰাইৰ আকৃতিৰ লোকাপাৰ আদি অলংকাৰৰ নাম ল'ব পাৰি। সময় বাগৰাৰ লগে লগে পুৰণি অসমৰ আ অলংকাৰবোৰৰো ভালেমান পৰিৱৰ্তন হৈছে আৰু কিছুমান পাহৰণিৰ গৰ্ভত নোহোৱা হৈ গৈছে, যিটো বৰ ভাল লক্ষণ নহয়। আৰু ইয়াৰ লগত কিন্তু পুৰণিবোৰ নোহোৱা হোৱাৰ লগে লগে নতুন আ অলংকাৰ আদিয়ে ঠাই পাইছে আহি। কিন্তু আমি আমাৰ অতীতৰ শিল্পীসকলৰ নিপুণ হাতৰ পৰশত প্ৰাণ পাই উঠা পৰম্পৰাগত আ অলংকাৰসমূহৰ সোণালী অতীতক লৈ নিশ্চয় গৌৰৱ কৰিব পাৰোঁ। হয়, আমি অতীতক লৈ গৌৰৱ কৰিব লাগিব আৰু আমি অতীতক লৈ গৌৰৱ কৰোঁ আৰু অতীতক লৈ আমি গৌৰৱ কৰি থাকিম। কাৰণ অতীতে আমাক যিখিনি দি গ'ল, আমি বৰ্তমানত সেইখিনিক লৈয়েই জীয়াই আছোঁ। তাক হয়তো কিছু সাল সলনি কৰি দিছোঁ, নিজৰ সুবিধাৰ বাবে আমি কিছুমান নতুন নতুন বস্তুৰ আৱিষ্কাৰ কৰি লৈছোঁ। কিন্তু অতীতক আমি পাহৰি গ'লে নহ'ব। অতীতে যি দিলে তাকেই ভেজা দি তাৰ আশ্ৰয়তেই আমি বৰ্তমানটো চলাই নিছোঁ আৰু এই বৰ্তমানৰ আশ্ৰয়তেই আমি ভৱিষ্যত জীৱনটো আগবঢ়াই লৈ যাম। গতিকে অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ মাজতেই আমাৰ সমাজখন চলি থাকে আৰু চলি থাকিব। গতিকে আমি আজি অসমৰ আ অলংকাৰ পাঠটো পঢ়িলোঁ। মই যিমান মোৰ সাধ্যানুসাৰে পাৰোঁ তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিলোঁ। তোমালোকে পাঠটো নিশ্চয় বুজিব পাৰিছা। আৰু যদি কিবা বুজিবলৈ ৰৈ গৈছে বা খোকোজা থাকি গৈছে, তেতিয়াহ'লে মোক মেছেজ কৰি জনাবা। মই তোমালোকক পুনৰবাৰ বুজাই দিবৰ বাবে চেষ্টা কৰিম। আৰু লগতে এটা অনুৰোধ, কাৰোবাৰ লগত যদি এনেকুৱা ইয়াত পোৱা আ অলংকাৰবোৰৰ আছে ঘৰত, ফটোসমূহ প্ৰেৰণ কৰিলে পৰৱৰ্তী সময়ত সকলোকে জনাকৈ দিবলৈ বা অন্য এটা ভিডিঅ' কৰি দিবলৈ সুবিধা হ'ব। ধন্যবাদ। আজিলৈ ইমানতে সামৰিছোঁ।